আৰু মই পুনৰবাৰ কৈছোঁ দলৰ সভাপতি ডাঙৰীয়া যাকেই যেনেকৈ প্ৰাৰ্থিত্ব দিয়ে আমি সকলোৱে মিলিজুলি অধিক শক্তিশালীভাৱে পাই দি আমাৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰাৰ কাৰণে চেষ্টা কৰিম আমিও বিচাৰি আছোঁ যে আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া যদি তাতে প্ৰতিদ্বন্দ্বিতা কৰে আমি সকলোৱে আৰু বেছি সুখী হ'ম আৰু আন্তৰিকতাৰে আমি সেইখিনি সকলোৱে বিচাৰিছোঁ আমাৰ দলৰ তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে আমাৰ শীৰ্ষ নেতৃত্বলৈকে সকলোৱে বিচাৰি আছে যে আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিলে ধৰক আমাৰতো আৰু ভালহে মানে আমি আৰু মুকলিকৈ আৰু শক্তিশালীভাৱে যুঁজ দিব পাৰিম গতিকে মই আশা কৰিম ময়ো তেখেতক আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যদি সভাপতিৰ আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে যদি লোকসভাৰ বাই ইলেকশ্যনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে আমি পূৰ্ণ সহযোগ যি ধৰণে কৰিব লাগে শাৰীৰিক মানসিক সকলো ধৰণৰ সহযোগ কৰি আমি তেখেতক দিল্লীলৈ পঠিয়াবৰ কাৰণে আমি চেষ্টা কৰিম গতিকে তেওঁ সম্পূৰ্ণ সভাপতি ডাঙৰীয়াৰ এখতিয়াৰৰ বিষয় গতিকে সভাপতি ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব আমি সকলোৱে মিলিজুলি দলে মানি ল'ম কংগ্ৰেছে আপোনালোকৰ সহায় বিচাৰিছিলে চাওক কংগ্ৰেছে সদায় মানুহৰ সহায় বিচাৰে সহায় নকৰে গতিকে মই কংগ্ৰেছক বিনম্ৰতাৰে আহ্বান জনাম তেওঁলোকে যদি সঁচাকৈ বিজেপি বিৰোধী হয় তেওঁলোকে যদি সঁচাকৈ বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰে আমাৰ দলে যিহেতু প্ৰথমৰ পৰাই কৈ আছে প্ৰাৰ্থিত্ব দিম তেওঁলোকৰ এতিয়া প্ৰাৰ্থিত্ব কোন হ'ব নহ'ব সেইবিলাক লৈ তেওঁলোকৰ চৰ্চা চলিব প্ৰায় এমাহ গতিকে আমি যিহেতু পূৰ্বৰ পৰাই কৈ আহিছোঁ কংগ্ৰেছে এইবাৰ নিয়াৰ পৰিৱৰ্তে দিয়াৰ মানসিকতাটো প্ৰস্তুত কৰক যদি তেওঁলোকে সঁচাকৈ বিজেপিক বেয়া পায় বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰে বিজেপিৰ লগত যদি তেওঁলোকৰ সনাপিতিকা নাই তেওঁলোকৰ মানুহ যদি বিজেপিত যে গৈ আছে তেওঁলোকৰ মানুহ যে বিজেপিত নাযাব এইটো কথা অসমৰ ৰাইজক প্ৰতিপন্ন কৰিবৰ কাৰণে এইবাৰ তেওঁলোকে এটা সুযোগ পাইছে সুবৰ্ণ সুযোগ AUDFক তেওঁলোকে পূৰ্ণ সমৰ্থন আগবঢ়াওক তেওঁলোকে যে বিজেপিৰ লগত সনাপিতিকা কৰি আছে আৰু যদি বিজেপি যদি স্থিতিত আছে তেনেহ'লে এইবাৰ তেওঁলোকে মানুহৰ পৰা লোৱাৰ পৰিৱৰ্তে বেলেগক দিয়াৰ প্ৰৱণতাটো ষ্টাৰ্ট কৰি তেওঁলোকে AUDFক সমৰ্থন এতিয়া JP দাস ডাঙৰীয়া আচলতে মই ভাবোঁ যে জ্ঞানৰ নমুনা কিমান আছে বিধায়ক ডাঙৰীয়াৰ সেইটো এটা পাৰ্টি এটা নেশ্যনেল পাৰ্টি অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট কংগ্ৰেছ আজি AGP যোন যি দল তেওঁলোকৰ নীতি আদৰ্শলৈ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব এইটো কাৰোবাৰ চতুৰ্ভুজ প্ৰাৰ্থিত্ব প্ৰদান কৰিব নেকি নিজৰ দলৰ প্ৰাৰ্থী প্ৰদান নকৰি তেওঁলোকক তেওঁলোকে প্ৰাৰ্থী প্ৰদান নকৰক না তেওঁলোকে বেলেগক কোৱাৰ আগতে আদৰ্শ দেখুৱাওক না উপদেশতকৈ আৰ্হি ভাল এই কথাখিনি JP দাসে বুজা উচিত যে বেলেগক এই কথাটো কোৱাৰ আগতে তেওঁলোকে এইবাৰ আদৰ্শ হওক না যে আমি এইবাৰ নগাঁৱত প্ৰাৰ্থিত্ব নিদিওঁ AUDFে আগতীয়াকৈ ঘোষণা কৰিছে AUDFে আগতীয়াকৈ কৈছে AUDFে খেলিব সেই আদৰ্শ দেখুৱাওকচোন এবাৰ দল মৰি শেষ হৈ গুচি গৈ আছে 126 জনৰ পৰা 19 জনলৈকে আহিছে তাৰপিছতো টিঙৰ পৰা ননমা পৰিৱেশটো তেওঁলোকৰ আছেই তেওঁলোকৰ টিঙৰ পৰা অকণমান নামক বাস্তৱত আহক যদি বাস্তৱত আহি তেওঁলোকে এবাৰ সমৰ্থনটো কৰকচোন এতিয়া আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া দল এটা তেওঁলোকে দল কৰিছে দলে প্ৰাৰ্থিত্ব দিব নিদিব দলৰ সম্পূৰ্ণ এখতিয়াৰৰ বিষয় এইটো কাৰোবাৰ কথা কাৰোবাৰ ইহঁত চলে নেকি কংগ্ৰেছে কাৰোবাৰ কথা পাতি তেওঁলোকে প্ৰাৰ্থিত্ব দিব নিদিব কৰিব নেকি তেতিয়া কংগ্ৰেছে এইটো কৰক যে এইবাৰ প্ৰাৰ্থিত্ব আমি নিদিওঁ সিদ্ধান্ত লওক কংগ্ৰেছক মই মুকলিভাৱে আহ্বান জনাইছোঁ JP দাসক আহ্বান জনাইছোঁ যে আপোনালোকে এইবাৰ কওক যে আমি এইবাৰ বিজেপি বিৰোধী স্থিতিত আছোঁ আমাৰ মানুহ বিজেপিত নাযায় ৰাইজক কথা দিলোঁ গতিকে আমি AUDFক সমৰ্থন কৰিম আমি প্ৰাৰ্থিত্ব নিদিওঁ এই সাহসটো তেওঁলোকৰ নাই কিয় বেলেগৰ সহায় লাগে বেলেগক সমালোচনা কৰে নিজক এবাৰ গাটো চিকুটাই চাওক না কংগ্ৰেছে গতিকে সেইকাৰণে আমি কৈছোঁ যে উপদেশতকৈ আৰ্হি ভাল JP দাস ডাঙৰীয়া এইবাৰ আপোনালোকে বেলেগক এইবিলাক কথা কোৱাৰ পৰিৱৰ্তে পৰাজয়ৰ ভোটে খেদি ফুৰিছে আপোনালোকক ৰাইজে আপোনালোকক আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ কাৰণে ভোট নিদিয়ে ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'বৰ কাৰণে ভোট নিদিয়ে আৰু কংগ্ৰেছে যে 70 বছৰে সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰিছে এইটো এতিয়া অসমৰ প্ৰতিজন মানুহে গম পাইছে গতিকে এইবাৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ স্বাৰ্থত দিল্লীত কথা ক'বৰ কাৰণে AUDFৰ প্ৰাৰ্থীক নিশ্চিতভাৱে মই আশাবাদী নগাঁও লোকসভাবাসী ৰাইজে ভোটদান কৰিব আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ